হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ আহ্বান মৰমে আজি ওদালগুৰিৰ আমাৰ ডিমাকুছী আঞ্চলিকৰ কাৰ্যালয়ত এটি সভা অনুষ্ঠিত কৰা হয় আৰু এই সভাটো বিশেষভাৱে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 19তম আদিবাসী মহাসভাৰ বিষয়ে আমি আলোচনা কৰোঁ। আৰু আজিৰ এই বৈঠকত আমাৰ জিলা চেণ্ট্ৰেল কমিটিৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ চিফ এডভাইজাৰ ষ্টিফান লাকৰা, লগতে আমাৰ এডভাইজাৰ আমাৰ ভাইচ প্ৰেছিডেণ্ট মেলখা ষ্টপ্প ডাঙৰীয়া, প্ৰকাশ বাৰা ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী অমৰজ্যোতি চোৰেন ডাঙৰীয়া আৰু লগতে জিলা কমিটিৰ সভাপতি আমাৰ প্ৰতাপ সিং গড় ডাঙৰীয়াকে লৈকে আমাৰ বিভিন্ন আমাৰ বিষয় বাবদ থকা আমাৰ লিডাৰ্ছসকল ইয়াত উপস্থিত থাকে। আৰু ইয়াৰ লগতে আজিৰ এই বৈঠকত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকলো ইয়াত উপস্থিত থাকে আৰু লগতে আমাৰ অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাৰ সভাপতি ডাঙৰীয়া নায়ক ডাঙৰীয়া উপস্থিত থাকে, BCMSৰ বিষয়ববীয়াসকলো উপস্থিত থাকে আৰু এই বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি আগন্তুক 19তম আদিবাসী মহাসভা পাতিবৰ কাৰণে ইয়াৰ আজি প্ৰথম পৰ্যায়ৰ বৈঠক আজি অনুষ্ঠিত কৰা যায় আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীক লগতে লৈ পেলাই আজি আমি যি মহাসভাৰ কাৰণে প্ৰস্তুত চলাইছোঁ আৰু এই মহাসভাটি আগন্তুক 15, 16 আৰু 17 মাৰ্চ তাৰিখে 2024 মাৰ্চত আমি 15, 16, 17 মাৰ্চ 2024 চনত আমাৰ ওদালগুৰি জিলাত অনুষ্ঠিত কৰা হ'ব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ কাৰণে সকলো জাতি জনগোষ্ঠী, সকলো আদিবাসী সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান জনাইছোঁ যে আগন্তুক আদিবাসী মহাসভা ওদালগুৰি জিলাত আমাৰ 15, 16 আৰু 17 তাৰিখে অনুষ্ঠিত কৰা হ'ব। হয়, আজি আমি এটি অভ্যৰ্থনা সমিতি আমাৰ ৰিচিপশ্যন সমিতি এখন গঠন কৰা হয় আৰু এই ৰিচিপশ্যন কমিটিৰ আমি মূল বিষয়বাবসকলক আমি দায়িত্ব কিছুমান অৰ্পণ কৰিছোঁ। যদিও আমাৰ এই ৰিচিপশ্যন কমিটি সম্পূৰ্ণ হোৱা নাই, তাৰ কাৰণে আমি তালিকাখন এতিয়াও আমাৰ আৰু বহুতখিনি আহিবলৈ আছে। আগন্তুক 15 তাৰিখৰ ভিতৰত আমাৰ এই তালিকাখিনি সম্পূৰ্ণ হ'ব। তাৰপিছত আমি এই তালিকাখিনি সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ বাকী কাম কাজখিনি আমি আগবাঢ়ি যাম।